হেল্ল' এভৰিৱান, মই প্ৰিয়াংকী। আজি 14 জানুৱাৰী। আজিৰ দিনটোত আপোনাৰ সূৰ্যটো চান বহুত ষ্ট্ৰঙত থাকে। আজি কি হৈছে সূৰ্যদেৱে নিজৰ ৰাশি ধনু ৰাশিৰ পৰা ওলাই মকৰ ৰাশি মানে শনিদেৱৰ ৰাশিত প্ৰৱেশ কৰিছে। সেইটোকে কি হৈছে উত্তৰায়ণ কাল বুলি কোৱা হয়। আমি কাতি বিহু যেনেকৈ পালন কৰোঁ তেনেকৈ মকৰ সংক্ৰান্তি সেইটো সূৰ্যদেৱৰ পূজা হয়। তো সেইটো বহুত পাৱাৰফুল হয়, বহুত ষ্ট্ৰং। এটা সৰু উপায়, আপোনাৰ মান সন্মান ৰিলেশ্যনশ্বিপৰ পৰা ধৰি গোটেইখিনি ভাল হ'ব। সূৰ্য চালিচা পাঠ কৰিব। এখন সূৰ্য চালিচা পায়, সেইখন পাঠ কৰিব আৰু 3টা ধাতুৰ আঙুঠি পিন্ধিবলৈ নাপাহৰিব। 3 ধাতুৰ আঙুঠি পিন্ধিলে আপোনাৰ নেম ফেম আৰু ছাকচেছ হোৱাৰ চান্সেছ আছে। আৰু আপোনালোকে যিমান পাৰে দান কৰিব। কিহৰ দান কৰিব মই কৈ আছোঁ। আজিৰ দিনটোত আপোনালোকে দান কৰিব লাগিব তিলৰ লাডু দান কৰিব পাৰে, বা আপোনালোকে বাদামৰ চিক্কি যে বাদামে গুড়ে বনাই পেলাই যে মানে পিচকৈ কাটি সেনেকুৱা টাইপৰ দান কৰিব পাৰে, বা মাখানা দান কৰিব পাৰে, মিশ্ৰি দান কৰিব পাৰে, বা সুদা তিলো দান কৰিব পাৰে। তো আপোনালোকৰ কাৰণে ভাল হ'ব। এইখিনি কৰক, চাব গোটেই বছৰটো ভালকৈ যাব। হেপী কাতি বিহু এণ্ড হেপী লহৰী। থেংক ইউ। আজিৰ দিনটোত আপোনালোকে দান কৰিব লাগিব তিলৰ লাডু দান কৰিব পাৰে, বা আপোনালোকে বাদামৰ চিক্কি যে বাদামে গুড়ে বনাই পেলাই যে মানে পিচকৈ কাটি সেনেকুৱা টাইপৰ দান কৰিব পাৰে, বা মাখানা দান কৰিব পাৰে, মিশ্ৰি দান কৰিব পাৰে, বা সুদা তিলো দান কৰিব পাৰে। তো আপোনালোকৰ কাৰণে ভাল হ'ব। এইখিনি কৰক, চাব গোটেই বছৰটো ভালকৈ যাব।